So hello everyone, আজি আমি অনুশীলনী R5 ৰ question number 4 ৰ solution খিনি ডিসকাস কৰিম ঠিক আছে নে অনুশীলনী R5 ৰ question number 4 ৰ solution খিনি ডিসকাস কৰিম ইয়াত কি কৈছে উৎপাদকত প্ৰকাশ কৰা সো এক নম্বৰটো দিছে যে 4x² + 12x + 9 ঠিক আছে নে আমি উৎপাদকত প্ৰকাশ কৰিব লাগিব মানে উৎপাদক বিশ্লেষণ কৰিব লাগে হেতুৱে আৰু ঠিক আছে সো যি সকল ষ্টুডেন্টে ইয়া আগৰ ভিডিওবোৰ চোৱা নাই তেতিয়া হলে মই তেওঁলোকক ৰিকমেন্ড কৰিম যে তেওঁলোকে প্লেলিষ্ট সেকশনত থকা আগৰ ভিডিওবোৰ যাতে চাই আহে যাতে তেওঁলোকে যাতে এই কথাখিনি যাতে বুজি পায় ঠিক আছে নে কিছুমান আহিব পাৰে যে কিছুমান তোমালোকৰ ভিতৰত নতুন ভিউৱাৰ্স আহিব পাৰে বা যি সকল নতুনকৈ আহিছা আজি এই ভিডিওটোত তেওঁলোকক মই কৈ থওঁ যে HSLC 2026 ৰ বাবে এটা ম্যাথমেটিক্সৰ কোৰ্স মই আৰম্ভ কৰিছো এই চেনেলটোতে আৰম্ভ হৈ আছে সো মানে আৰম্ভ হৈ গল এটা আমি বহুতখিনি ভিডিও দিলো ইয়াত পুনৰালোচনা চেপ্টাৰটো আমাৰ শেষ হ'বলৈ গৈ আছে সো পুনৰালোচনা চেপ্টাৰটো অনুশীলনী R5 টো আমি পালোগে সো অনুশীলনী R5 ৰ আজি কোৱেশ্চন নম্বৰ 4 ডিসকাস কৰিছো যি সকলে লেকচাৰ নম্বৰ 5 ৰ লেকে যদি সোৱা নাই তেতিয়া হলে মই তেওঁলোকক কম যে অনুশীলনী তেওঁলোকক তেতিয়া মই কম যে পুনৰালোচনা নামৰ এটা প্লেলিষ্ট আছে সো সেই পুনৰালোচনা নামৰ প্লেলিষ্টত সিৰিয়েলি সকলোবোৰ ভিডিওবোৰ দিয়া আছে সিৰিয়েলি সকলো ভিডিওবোৰ দিয়া আছে সো তেওঁলোকে বা তোমালোকে সেই ভিডিওবোৰ চাই লব পাৰা ঠিক আছে সো এতিয়া মই ডিসকাস কৰিম অনুশীলনী R5 ৰ কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন সো ইয়াৰ উৎপাদকত প্ৰকাশ কৰিবলৈ দিছে তেতিয়ালে বলা চাই লম সো এতিয়া এই কোৱেশ্চনটো চোৱা তোমালোকে তিনটা পদ দেখিবলৈ পাইছা যেতিয়া তিনটা পদ থাকিব তেতিয়ালে তোমালোকে মনত পৰিব লাগিব যে এটো মধ্যম পদ বিভাজন কৰি আমি উলিয়াব পাৰিম মধ্যম পদ বিভাজন প্ৰয়োগ কৰি মই এই কোৱেশ্চনটোৰ সলিউশন আমি উলিয়াব পাৰিম চোৱা এটা প্ৰথমে মই কি কৰো প্ৰথমে মই x² আগত কি আছে সাম 4 আছে আৰু ইয়াত কি আছে ইয়াত ধ্ৰুবক হিচাপে কি আছে 9 আছে সো 9 * 4 কৰিলে কিমান হয় 36 হয় 9 * 4 কৰিলে এতিয়া মই 36 ক এনে দুটা সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে আমি 12 পাওঁ মানে ইয়াক যদি তুমি উৎপাদক বিশ্লেষণ কৰা 36 ক 1 পূৰণ 36 আমি লিখিব পাৰো 2 পূৰণ আমি 18 লিখিব পাৰো তাৰ পিছত 3 পূৰণ আমি কি লিখিব পাৰো 3 পূৰণ আমি লিখিব পাৰো 12 হয় তাৰ পিছত আমি 4 পূৰণ লিখিব পাৰো 9 তাৰ পিছত 5 ৰে না যায় 6 ৰে যাব 6 6 * 36 7 ৰে না যায় 8 ৰে না যায় আকৌ 9 ৰে যাব সো হৈ গৈছে এইকেইটা হৈছে কম্বিনেশন ঠিক আছে সো এনেদৰে আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো 36 ক এতিয়া কোনটো উৎপাদক বিশ্লেষণ এই ক্ষেত্ৰত উপযুক্ত হ'ব মানে কোন দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি 12 পাওঁ কোন দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি 12 পাওঁ এটোটো নহব 12 পা 3 বিয়োগ কৰিলে বা এটো 12 তো হ'বই নোৱাৰে 4 ৰ লগত 9 যোগ কৰিলে হ'ব পাৰে নেকি 4 ৰ লগত 9 যোগ কৰিলে 12 হ'ব নোৱাৰে ঠিক আছে নে 4 ৰ লগত 9 যোগ কৰিলে 12 হ'ব নোৱাৰে 13 হে হয় সো তেতিয়া হলে আমি এটো ধৰিম এটো কম্বিনেশন ধৰিম হয়নে 6 যোগ 6 ধৰিব লাগিব 6 যোগ 6 12 হয়নে তেতিয়ালে 6 6 * 36 পাইছো আমি আৰু 6 আৰু 6 যোগ কৰোতে আমি 12 পাইছো ঠিক আছে সো হেতুৱে লিখিম আমি সো কি হ'ব 4x² + 12x ৰ জায়গাত মই কি লিখিম 6 + 6 লিখিম 12 ৰ জায়গাত মানে মই 6 + 6x লিখিলো +9 লিখি দিলো মানে কি হৈ যাব ভাঙিলে 4x² + 6x + 6x + 9 এটা দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কি কমন লব পাৰিম আমি 2x কমন লব পাৰিম হ'ব 2x + 3 2x + 3 হ'ব তাৰ পিছত এই দুটাৰ পৰা কমন ললে কি হ'ব 2 কমন লব পাৰো x + নহয় 3 কমন লব পাৰিম সৰি 3 কমন লব লাগিব 3 কমন লব লাগিব এই দুইটাৰ পৰা আৰু তাৰ পিছত হ'ব 2x + 3 2x + 3 দুই ফালে পাইছো সো 2x + 3 আমি আগো কমন লব পাৰিম তাৰ পিছত 2x + 3 হ'ব মানে দুইটা সেমই হল আৰু 2x + 3 2x + 3 আৰু 2x + 3 পালো আমি ঠিক আছে সো হেতু হৈ গল আৰু কিছুমানে যদি মন কৰা এটো এটা অভেদো ব্যৱহাৰ কৰিব পাৰা তুমি a² মানে a + b হোল স্কয়াৰও আমি ব্যৱহাৰ কৰিব পাৰো কেনেকৈ পাৰো চোৱা মই যদি 4x² ক এই 4x² ক যদি মই এনেকৈ লিখো 2x
হোল স্কোৱাৰ হিচাপে লিখোঁ প্লাছ 12x যদি মই এনেদৰে লিখোঁ 2 ইনটু 2x হয়নে 2 ইনটু 2x আৰু ডট কি লিখিব পাৰোঁ মানে 2 ইনটু 2x কৰোঁতে কিমান হ'ল 4x হ'ল আৰু 4x লগত কিমান পূৰণ কৰিলে 12x হ'ব 3 পূৰণ কৰিলে চ' লিখি দিলোঁ তাৰপিছত 9ক মই 3 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ হৈ গ'ল চ' এইটো তুমি কি পালা এইটো a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ সেইটো ফৰ্মত আছেনে আছে চ' সেইকাৰণে মই a প্লাছ b হোল স্কোৱাৰ ফৰ্মত মই লিখি দিব পাৰোঁ মানে ইয়াত কি হ'ব 2x প্লাছ 3 হোল স্কোৱাৰ হ'ব 2x প্লাছ 3 হোল স্কোৱাৰ মানে 2x প্লাছ 3 ইনটু 2x প্লাছ 3 চ' এনেদৰেও তোমালোকে কৰিব পাৰা কৰিলেই হ'ল কথা নাই তোমালোকে মধ্যম পদ বিভাজন কৰিলেও হ'ব আৰু এনেদৰে অভেদ ব্যৱহাৰ কৰিলেও তোমালোকে পাই গৈছা যিটো এনসাৰ ওলাব লাগে তোমালোকে পাই গৈছা ঠিক আছে নে চ' হৈ গৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাওঁ কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 চাওঁ মই কি দিয়া আছে 25m স্কোৱাৰ প্লাছ 30m প্লাছ 9 ঠিক আছে এতিয়া এইটো চাওঁ কি কৰিব পাৰোঁ কোৱেশ্চন নম্বৰ 2 তোমালোকে দুইটা পদ্ধতি প্ৰয়োগ কৰি চাব পাৰা মধ্যম পদ বিভাজন কৰিলেও হ'ব আৰু মানে তোমালোকে অভেদ ব্যৱহাৰ কৰিলেও এনসাৰ পাবা আৰু মধ্যম পদ বিভাজন কৰিলেও এনসাৰ পাবাই চ' কোৱেশ্চন নম্বৰ 2 আছে 25m স্কোৱাৰ প্লাছ 30m প্লাছ 9 ঠিক আছে চ' তোমালোকে যদি ভালদৰে লক্ষ্য কৰা এইটো 5m স্কোৱাৰ হিচাপে লিখিব পাৰা তুমি 5m হোল স্কোৱাৰ হিচাপে লিখিব পাৰা হয়নে 5m হোল স্কোৱাৰ হিচাপে আমি লিখিব পাৰোঁ তাৰপিছত মই এই 9ক কি বুলি লিখিব পাৰোঁ 9ক আমি 3 স্কোৱাৰ হিচাপে লিখিব পাৰোঁনে পাৰোঁ তেতিয়াহ'লে মই ভিতৰত মই কি লিখি দিব পাৰিম 2 ইনটু 5m ইনটু 3 লিখিব পাৰোঁনে 2 ইনটু 5 কৰিলে 10 হয় 10ৰ লগত 3 পূৰণ কৰিলে 30 চ' mটো লগ হৈ পেলালে হৈ যাব 30m মানে মই এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মত ভাঙি দিব পাৰিম হয় চ' 5m প্লাছ 3 আমি হোল স্কোৱাৰ বুলি লিখি দিব পাৰিমনে নিশ্চয় চ' কি হ'ব ইয়াত 5m প্লাছ 3 ইনটু 5m প্লাছ 3 হ'ব চ' আমি ডাইৰেক্ট অভেদ ব্যৱহাৰ কৰি দিলোঁ চ' পাই গ'লোঁ আৰু তুমি ইয়াক মধ্যম পদ বিভাজন কৰিব পাৰা তেতিয়াহ'লেও পাবা কিন্তু অভেদটো ব্যৱহাৰ কৰোঁতে পাই গৈছোঁ ন চ' এইটো বেছি ইজি হৈছে চাগে চ' সেইটোৱে কথা হ'ব চ' কোৱেশ্চন নম্বৰ 3 চাওঁ আমি কি কৰিব পাৰোঁ কোৱেশ্চন নম্বৰ 3 কি দিছে x স্কোৱাৰ মাইনাছ 10x প্লাছ 25 ঠিক আছে 3 নম্বৰ দিছে চোৱা 3 নম্বৰত কি দিছে ঠিক আছে চ' তোমালোকৰ কিতাপখন মেলি লৈছানে আৰু এখন নোটবুক লৈ লৈছানে চ' তোমালোকে ভিডিঅ' চাওঁতে সদায় এখন নোটবুক হাতত লৈ ল'বা নোটবুক এখন আৰু পেন এটা লৈ ল'বা আৰু তোমালোকে পঢ়া টেবুলত মোবাইলটো থৈ ল'বা পঢ়া টেবুলত মোবাইলটো থৈ বহি কিতাপ উলিয়াই লৈ পেলাই তোমালোকে মেথমেটিক্স প্ৰেক্টিছ কৰিবা প্ৰথমে ভিডিঅ'টো পজ কৰিবা নিজে ট্ৰাই কৰিবা তাৰপিছত তোমাৰ এনসাৰটো মোৰ সৈতে মিলিছেনে নাই চাবলৈ আকৌ ভিডিঅ'টো প্লে কৰিবা ঠিক আছে চ' তেনেদৰে ভিডিঅ'বোৰ চালেহে কামত দিব মেথমেটিক্সত চ' সেইটোৱে কথা চ' প্ৰথমে x স্কোৱাৰ মাইনাছ 10x প্লাছ 25 আছে এতিয়া মই কি কৰিম এতিয়া ইয়াক মইতো ডাইৰেক্ট অভেদ ব্যৱহাৰ কৰিব পাৰিম নেকি নিশ্চয় পাৰিম মোৰ মতে অভেদ ব্যৱহাৰ কৰিব পাৰিম তোমালোকে চোৱা x স্কোৱাৰটো x স্কোৱাৰ হিচাপে লিখি দিলোঁ এতিয়া মই মাইনাছ 10xক কি লিখিম 2 ইনটু x হয়নে যদি এইটো a স্কোৱাৰ হয় তেতিয়াহ'লে 2 ইনটু a পালোঁ আমি আৰু b টো পাবলৈ কি কৰিম মানে 2x লগত কি পূৰণ কৰিলে 10x হ'ব 5 পূৰণ কৰিলে য়েছ তেতিয়াহ'লে আমাৰ 25ক মই 5 স্কোৱাৰ বুলি লিখি দিব পাৰিম য়েছ লিখি দিব পাৰিলোঁ চ' এইটো আমি কিমান পালোঁ x মাইনাছ 5 হোল স্কোৱাৰ পালোঁ আৰু এইটো আমি a মাইনাছ b হোল স্কোৱাৰ ফৰ্মত পাই গ'লোঁ হয়নে নহয় চ' কি হৈ যাব a মাইনাছ b ইনটু a মাইনাছ b মানে x মাইনাছ 5 ইনটু x মাইনাছ 5 হৈ গ'ল কোৱেশ্চন নম্বৰ 4ত এতিয়া কি দিছে চোৱা কোৱেশ্চন নম্বৰ 4ত কি কৈছে এতিয়া তুমি ইয়াক কেনেদৰে লিখিবা আকৌ অভেদ ব্যৱহাৰ কৰিব পাৰিবা নেকি চোৱাচোন 121 আছে তোমালোকে যদি ভালদৰে মন কৰা 121টো তুমি 11 স্কোৱাৰ হিচাপে লিখিব পাৰা মানে আমি এইটো কি বুলি লিখিব পাৰোঁ আমি 11b হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ লিখি দিলোঁ মাইনাছ 2 ইনটু 11b ইনটু কি হ'ব এই ডট বস্তুটোৱে কিন্তু ইনটুৱে বুজায় দেই পুৰণে বুজায় ঠিক আছে চ' 2 ইনটু 11b ইনটু কি লিখিব পাৰোঁ
এইটো 22 হৈ গ'ল 22 লগত কি পূৰণ কৰিলে আমি 88 BC পাম 4C পূৰণ কৰিলে হ'ব হয়নে 4C যদি তোমালোকে কৰি দিয়া তেতিয়াহ'লে তোমালোকে 88 BC পাবা মানে এইটো আমি কি বুলি লিখি দিব পাৰিলো মানে b ভ্যালুটো কিমান পালো 4C মানে এইটো মই কি বুলি লিখি দিম প্লাস 4C হোল স্কয়াৰ হৈ গ'ল মানে 11b minus 4C হোল স্কয়াৰ বুলি মই লিখি দিব পাৰিলো মানে কি পালো আমি 11b minus 4C into 11b minus 4C 11b minus 4C so হৈ গ'ল সেইটোৱে কথা হ'ব so question number 4 to হৈ গ'ল এতিয়া আমি চাও question number 5 to 9p square minus 16 9p square minus 16q square ঠিক আছে এতিয়া এটো কেনেদৰে কৰিবা এতিয়া এটোটো একো ফৰ্মুলা ব্যৱহাৰ কৰিবলৈ একোৱে নাই হয় না ইয়াতো তিনটা পদ নাই এটা তুমি দুটাৰ পৰা কি কমন ল'ব পাৰা হেটো চোৱা দুটাৰ পৰা তুমি কি কমন ল'ব পাৰিবা 3 কমন ল'ব পাৰিবা মোৰ মতে আৰু বেলেগটো কমন ল'ব নোৱাৰি নে কি কমন ল'ব পাৰি চোৱাচোন 9p square আছে আৰু ইফালে এটো আছে আচ্ছা এটো কমন ল'টো বাদ দিয়া প্ৰথমে তুমি ইয়াক তুমি কিবা হোল স্কয়াৰ হিচাপে লিখিব পাৰা নেকি 9p স্কয়াৰক লিখিব পাৰো মানে 3p হোল স্কয়াৰ বুলি লিখিব পাৰো মাইনাস ইয়াক কি বুলি লিখিব পাৰো 4q হোল স্কয়াৰ বুলি লিখিব পাৰো আচ্ছা এটো কি ফৰ্মুলাত পৰিল a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত পৰিল হয়নে yes a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত পৰিল এতিয়া তুমি কি কৰিবা পাৰা এতিয়া তুমি a স্কয়াৰ মাইনাস b স্কয়াৰ মানে ফৰ্মুলাটো জানা a plus b into a minus b মানে কি হ'ব ইয়াত 3p minus 4q 3p plus 4q into 3p minus 4q হৈ গ'ল a plus b আৰু a minus b পূৰণফল হিচাপে লিখি দিলো ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 ত কি দিছে চোৱা কোৱেশ্চন নম্বৰ 6 ত কি কৈছে এতিয়া মই ইয়াক ভাঙি দিম a plus b হোল স্কয়াৰ ফৰ্মত ভাঙি দিম তেতিয়াহলে কি হ'ব l স্কয়াৰ প্লাস 2lm প্লাস m স্কয়াৰ হল এটো ভাঙি দিতে মই এটো পালো তাৰ পিছত মাইনাস দিলো আৰু এটো ভাঙিলে কিমান পাম l স্কয়াৰ minus 2lm plus m স্কয়াৰ হল এটো a minus b হোল স্কয়াৰ ফৰ্মত ভাঙি দিলো এতিয়া ব্ৰেকেট আঁতৰাই দিলে কি হৈ যাব l স্কয়াৰ প্লাস 2lm প্লাস m স্কয়াৰ আৰু এতিয়া চোৱা মাইনাসে প্লাসে মাইনাস l স্কয়াৰ মাইনাসে প্লাস 2lm তাৰছত মাইনাসে প্লাসে মাইনাস m স্কয়াৰ এটা তোমালোকে যদি ভালদৰে মন কৰা l স্কয়াৰ আৰু মাইনাস l স্কয়াৰ কাটা যাব m স্কয়াৰ আৰু মাইনাস m স্কয়াৰ কাটা যাব তাৰছত কি থাকিব 2lm প্লাস 2lm মানে এনসাৰটো কি হৈ যাব 4lm হৈ যাব 4lm হৈ যাব ঠিক আছে নে সো এটো এনসাৰ কিমান পালো 4lm এতিয়া আমি কোৱেশ্চন নম্বৰ 6 কৰিলো কোৱেশ্চন নম্বৰ এতিয়া 7 লৈ যাম কোৱেশ্চন নম্বৰ এতিয়া আমি 7 টো চাম এতিয়া সো কোৱেশ্চন নম্বৰ 7 ত কি আছে x² - 13x - 30 বুলি আছে ঠিক আছে নে yes ঠিকে আছে এতিয়া তুমি এটো কি কৰিব পাৰা এটো তুমি এটা অভেদ ব্যৱহাৰ কৰিব পাৰিবা মানে a plus b হোল স্কয়াৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিবা নেকি চোৱাচোন 30 ক তুমি লিখিব পাৰা জানো কিবা এটা সংখ্যাৰ স্কয়াৰ হিচাপে নোৱাৰা কাৰণ 30 টো এটা বৰ্গ সংখ্যা নহয় ঠিক আছে নে সো একাৰণে আমি a plus b হোল স্কয়াৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম এতিয়া মই কি কৰিম মধ্যম পদ বিভাজনটো কৰিম ঠিক আছে মধ্যম পদ বিভাজনৰ মতে কি হয় মধ্যম পদ বিভাজনৰ মতে কি হয় প্ৰথমে চাম x² আগত কি আছে 1 আছে আৰু ইফালে আছে 30 সো 1 আৰু 30 পূৰণ কৰিলে কিমান হয় 30 এ হয় এতিয়া মই 30 ক দুটা সংখ্যা পূৰণফল হিচাপে লিখিব লাগিব কি বুলি লিখিব পাৰো মই 30 ক লিখিব পাৰো তোমালোকে ডাইৰেক্ট ভাবা দেই মই এটা পুৰা গুটেখিনি ইমান লিখি না থাকো তোমালোকে ভাবাচোন 30 কি দুটা সংখ্যা পূৰণফল হিচাপে লিখিলে 30 পাম কি দুটা সংখ্যা পূৰণ কৰিলে আমি 30 পাব পাৰো আৰু সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি 13 পাব লাগিব ঠিক আছে নে 13 পাব লাগিব ঠিক আছে মই মন কৰিলে 6 সোয়া এনেকে ভাবা তোমালোকে 1 ৰ লগত 30 পূৰণ কৰিলে 30 2 ৰ লগত 15 পূৰণ কৰিলে 30 হয়
3 ৰ লগত 10 পূৰণ কৰিলে 30 হয় ইয়েস 3 ৰ লগত 10 পূৰণ কৰিলে 30 হয় আৰু 10 যোগ 3 কৰিলেও আমি 13 পাওঁ ঠিক আছে নে সো সেই কাৰণে মই 13 ৰ জায়গাত মই কি লিখি দিম 10 plus 3 লিখি দিম x লিখি দিলো তাৰ পিছত -30 লিখি দিলো ঠিক আছে নে বুজি পাইছা নে জাস্ট 13 ৰ জায়গাত মই 10 plus 3 লিখি দিলো এতিয়া মই ইয়া পিছৰ লাইনটো কি কৰিম ভাঙি দিম x square minus 10x তাৰ পিছত মাইনাস মানে এটো মাইনাস আছে যে minus 3x তাৰ পিছত হৈ গল আৰু তাৰ পিছত এটো -30 ঠিক আছে নে সো ক্যালকুলেট কৰোতে চিনবোৰ চাবা ভালদৰে মাইনাস আগত আছে সো -10x হ'ব এটো আৰু এটো পূৰণ কৰিলে 3x হয় কিন্তু আগত মাইনাস আছে কাৰণে -3x হ'ব তাৰ পিছত চোৱা কি কৰিব পাৰো তাৰ পিছত চোৱাচোন কি কৰিব পাৰো এটা দুটাৰ পৰা কমন লম দুটাৰ পৰা কমন ললে এই দুটাৰ পৰা কি কমন লব পাৰিম x কমন লব পাৰিম x কমন ললে হ'ব x - 10 আৰু এই দুটাৰ পৰা কমন ললে -3 কমন লব -3 কমন ললে x -3 পন ৰবা দে কিবা খেলিমেলি হল নেকি বাৰু ৰবাচোন দে মই 30ক যদি মই ভাঙো 1 পূৰণ 30 হিচাপে লিখিব পাৰো 2 পূৰণ 15 হিচাপে লিখিব পাৰো আচ্ছা এটো ধৰিব লাগিছিল নেকি বাৰু 15 পৰা 2 বিয়োগ কৰিলে 13 হয় ঠিক আছে না 15 পৰা 2 বিয়োগ কৰিলে 13 হয় সো সেই কাৰণে 13 জায়গা থাকে এটো কম্বিনেশন দিলেহে থাকে শুদ্ধ হ'ব ঠিক আছে মানে 3 পূৰণ 10 কৰিলে হয় 13 হয় মানে 10 আৰু 3 যোগ কৰিলে 13 হয় 3 আৰু 10 পূৰণ কৰিলেও 30 হয় কিন্তু মই এটো কম্বিনেশন ধৰিব নোৱাৰিম এটো কম্বিনেশন ধৰিলে কি হ'ব ক্যালকুলেশনটো নিমিলা হৈ যায় এটা যদি চোৱা -3 যদি তোমালোকে কমন লোৱা -3 যদি কমন লোৱা তেতিয়ালে কি হৈ যাব ইয়াত x হৈ গল আৰু ইফালে প্লাস কি হৈ গল এটো কমন ললে কি হ'ব সো মাইনাস যদি কমন লোৱা তেতিয়ালে এটো ফালে হৈ যাব তোমাৰ +10 হৈ যাব +10 যেতিয়া হৈ গল তোমালোকে যদি মন কৰা এটো x - 10 হৈ থাকিল আৰু এটো x + 10 হৈ থাকিল দুইটা একেই নহল আৰু দুইটা সেম নহলে আমি উৎপাদক বিশ্লেষণ কৰোতে অসুবিধা হ'ব হয় না নহয় এতিয়া আমি কমন লব নোৱাৰিম এটো সো সেই কাৰণে মই কি কৰিব লাগিব 10 + 3 ৰ জায়গাত মই লিখিম 2 + 15 সৰি 15 - 2 15 - 2 লিখিম ঠিক আছে নে 15 - 2 কৰিলে আমি 13 পাওঁ সো ইয়াত হ'ব 15 - 2 15 - 2 হোৱাৰ লগে লগে ইয়াত হৈ যাব -15x আৰু ইয়াত হৈ যাব মাইনাসে প্লাস আৰু +2x হৈ যাব আচ্ছা +2x হৈ গল ওকে ঠিক আছে নে +2x হৈ গল এতিয়া ইয়াৰ পিছৰ লাইনটো চোৱা তুমি ইয়াৰ পিছৰ লাইনটো চোৱা এতিয়া মই কি কৰিম x² আৰু 15x ৰ পৰা কি কমন লব পাৰিম x কমন লব পাৰিম আৰু x কমন ললে হ'ব x - 15 আৰু ইয়াৰ পৰা কি কমন লব পাৰিম 2 কমন লব পাৰিম 2 কমন ললে হ'ব x - 15 yes এতিয়া মিলিছে x - 15 এফালো হৈছে x - 15 এফালো হৈছে সো হ'ব x - 15 into x + 2 আৰু এটোৱে হ'ব এনসাৰ ঠিক আছে নে কোড আমাৰ ভুল হৈছিল গম পাইছা নে সো তোমালোকে এনে ধৰণে কৰিব লাগিব কোৱেশ্চনবোৰ ঠিক আছে সো তোমালোকে উৎপাদক বিশ্লেষণ কৰোতে মানে মধ্যমপদ বিভাজন কৰোতে এটা সংখ্যাক তুমি দুই ধৰণে লিখিব পাৰা মানে 30ক তুমি কি লিখিব পাৰা 3 পূৰণ 10 হিচাপে লিখিব পাৰা আৰু 2 পূৰণ 15 হিচাপে লিখিব পাৰা আৰু দুইটা কম্বিনেশনে যোগ বা বিয়োগ কৰিলে আমি 13 পাওঁ হয়নে এই ক্ষেত্ৰত হৈছিল কিন্তু কেতিয়াবা সেই কোনবা এটা কম্বিনেশন হে শুদ্ধ হ'ব এই ক্ষেত্ৰত 15 পৰা 2 বিয়োগ কৰাটোহে শুদ্ধ হ'ল কাৰণ ইয়াত চিনবোৰ মাইনাস হৈ আছিল হয়নে চিনবোৰৰ কাৰণে কেতিয়াবা নিমিলা হৈ যায় সেই কাৰণে এটা কম্বিনেশন মেটচ নহলে আমি তাৰ আনটো কম্বিনেশন লব লগা হ'ব পাৰে সো সেই কাৰণে মই কি কৰিলো প্ৰথম ভুল হোৱা কাৰণে তাৰ পিছত মই 15 - 2 ধৰিলো তাৰ পিছত 15 - 2 ধৰোতে এই দুটা ধুনিয়াকে কমন লব পাৰিলো আমি হয় দুইটা সেম হ'ল কিন্তু অথনি সেম হোৱা নাছিল সো সেইটো হৈছে পাৰ্থক্য ঠিক আছে সো এতিয়া মই চাও কোৱেশ্চন নম্বৰ 8 ত কি কোৱা আছে কোৱেশ্চন নম্বৰ 8 ত কৈছে y² - 5y - 36
ঠিক আছে এতিয়া মই কোৱেশ্চন নাম্বাৰ 8 টো চাওঁ এতিয়া এটো চোৱা y² - 5y - 36 এতিয়া ইয়াক কেনেদৰে কৰিম আমি আকৌ মধ্যমপদ বিভাজনে কৰিম মানে এফালে 1 আছে এফালে 36 আছে 1 আৰু 36 পূৰণ কৰিলে 36 হ'ব এতিয়া আমি 36ক ভাঙিম 36ক এনে কি দুটা সংখ্যা পূৰণ কৰিলে 36 হ'ব আৰু সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে 5 হ'ব লাগিব হয়নে সো ভাবাচোন কি কৰিব পাৰো চোৱা 36ক প্ৰথমে মই এনে চাই লওঁ 36ক মই কি হিচাপে লিখিব পাৰো 1 পূৰণ 36 হিচাপে লিখিব পাৰো 2 পূৰণ 18 হিচাপে লিখিব পাৰো এটা 18 পৰা 2 বিয়োগ কৰিলে 5 হয় নেকি নহয় এটো কম্বিনেশন নহব সো 3 ৰ লগত 12 পূৰণ কৰিলে আমি 36 লিখিব পাৰো এতিয়া 12 পৰা 3 বিয়োগ কৰিলে হয় নেকি এটো কম্বিনেশন নহব 4 ৰ লগত 9 পূৰণ কৰিলে 36 হয় yes 4 9 গুণ 36 হয় আৰু 9 পৰা 4 বিয়োগ কৰিলে 9 পৰা 4 বিয়োগ কৰিলে 5 হয় সেই কাৰণে মই কি লিখিম y² - 5 ৰ জায়গাত কি লিখিম 9 - 4 লিখিম 9 - 4 লিখিলো y লিখিলো তাৰ পিছত -36 লিখিলো হ'ব এটা মই ভাঙি দিম y² - 9y প্লাস 4y আৰু এফালে -36 ঠিক আছে এই দুটাৰ পৰা কি কমন লব পাৰিম y কমন লব পাৰিম y - 9 4 কমন ললে এই দুটাৰ পৰা হ'ব y - 9 ঠিক আছে y - 9 টো কমন হল সো y - 9 লিখিলো into y plus 4 লিখিলো y minus 9 লিখিলো আৰু y plus 4 লিখিলো হ'ব সো এইটো হৈছে आंसर সো তাৰ পিছত চাও কোৱেশ্চন নাম্বাৰ 9 ত কি কৈছে 4y² plus 25y minus 21 4y² এতিয়া এটো চোৱা 9 নম্বৰটো চোৱা কি কৰিব পাৰিবা ইয়াত এটা তুমি এটো বা 2y হোল স্কয়াৰ হিচাপে লিখিব পাৰা কিন্তু ইয়াক জানো কিবা স্কয়াৰ হিচাপে লিখিব পাৰি কাৰণ 21 টো লিখিব পাৰি জানো প্ৰথমে তো কোৱা 21 টো লিখিব নোৱাৰি থাকে হয়নে কিবা সংখ্যা স্কয়াৰ হিচাপে মানে 21 টো কি হয় এটা বৰ্গ সংখ্যা নহয় 21 টো বৰ্গ সংখ্যা নোহোৱাৰ বাবে আমি এটো স্কয়াৰ হিচাপে লিখিব নোৱাৰো হেকাৰণে আমি হে a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিব নোৱাৰিম এতিয়া মই ইয়াত কি ব্যৱহাৰ কৰিম মধ্যম পদ বিভাজন কৰিম মধ্যম পদ বিভাজন কৰিব লাগিব ইয়াত ঠিক আছে নে সো হেতুৱে হৈছো মধ্যম পদ বিভাজন কৰিলে সকে মিলি যাব কিবা এটা ঠিক আছে সো হেতুকে কৰো আৰু ন সো প্ৰথমে 4 ৰ লগত 21 টো 4 ৰ লগত 21 টো পূৰণ কৰিলে কি হয় হেতু চোৱা 21 পূৰণ 4 21 পূৰণ 4 কৰিলে কিমান হয় 4 84 ঠিক আছে এটা 84 ক মই মৌলিক উৎপাদক বিশ্লেষণ কৰি লওঁ দেই প্ৰথমে 84 ক মই মৌলিক উৎপাদক বিশ্লেষণ কৰিলে চাবা দে কি হ'ব 2 এ যাব 4 বাৰ তাৰছত দুবাৰ তাৰছত 2 এ আকৌ গল 21 বাৰ 3 এ গল 7 বাৰ ঠিক আছে মানে 84 ইনটু আমি মানে 84 = 2 into 2 into 3 into 7 লিখিব পাৰো ঠিক আছে এতিয়া কিবা দুটা সংখ্যা পূৰণ কৰিলে 84 পাব লাগিব আৰু সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি 25 পাব লাগিব এটা মই ইয়াৰ পৰা কম্বিনেশন চাওচোন বাৰু 21 আৰু 4 হয়নে 21 আৰু 4 টো আমি যোগ কৰিলে 25 পাও হয়নে কিছুমানে ক'ব পাৰে যে 20 এই দুটা লোৱা আৰু এই দুটা লোৱা কিছুমানে ক'ব পাৰে এনেকৈ যে 3 into 7 কৰিলে 21 হয় আৰু 2 into 2 কৰিলে 4 হয় মানে 21 আৰু কি ক'ব পাৰে তেওঁলোকে যে এটো ক'ব পাৰে 21 into 4 কৰিলে তো 84 হয় আৰু 21 ৰ লগত 4 যোগ কৰিলেও 25 হয় ঠিক আছে হেতু মতে চাওচোন বা প্ৰথমে 25 ক মই লিখিম এতিয়া 21 plus 4 বুলি লিখিম into y লিখিলো -21 দিলো এটা চাবা দে কি হ'ব 4y² plus 21y দিলো তাৰছত 4y দিলো -21 দিলো এটা কিছু মানে ক'ব পাৰে যে এই দুটা পাছন কমন লবলে কিবা এটা অসুবিধা হ'ব নে জিনু কমন মানে কি কমন লব পাৰো এতিয়া প্ৰথমে অসুবিধাটো বাদ দিয়া প্ৰথমে চাও এই দুটাৰ পৰা কি কমন লব পাৰো y কমন লব পাৰিম অকল y কমন লব পাৰিম তাৰপিছত হ'ব 4y plus 21 হ'ব ঠিক আছে এই দুটাৰ পৰা কিমান কমন লব পাৰিম 1 কমন লব পাৰিম 1 কমন ললে হ'ব 4y আৰু এফালে হৈ যাব -21 দেখিলা না কোড হল ভুলটো
মানে নিমিলা কোড হল দেখিলানে এইখিনিটো আৰু এইখিনিটো মানে 4y + 21 হল আৰু ইফালে 4y - 21 হল দুইটা সেম নহল সেই কাৰণে আমি এটো কম্বিনেশন লব নোৱাৰিম 21 আৰু 4 আমি লব নোৱাৰিম 21 আৰু 4 লব নোৱাৰিম এটা আমি কি লব লাগিব চোৱাচোন আমি এটা বেলেগ এটা সংখ্যা ভাবিব লাগিব মানে মই এইখিনিত বেলেগ এটা কম্বিনেশন বহাব লাগিব ঠিক আছে এইখিনিত মই বেলেগ এটা কম্বিনেশন বহাব লাগিব তাৰ পিছত কম্বিনেশনটো বহালে এইখিনিটো বেলেগ পাম আমি কিবা কিবি বেলেগ পাম এইখিনিত সো চাই লও কি হয় এটো ভুল হৈ যাব তাৰ পিছত ঠিক আছে সো এতিয়া মই 84 ক কি দুটা সংখ্যা পূৰণফল হিচাপে লিখিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে 25 পায় ঠিক আছে চাই লও এতিয়া 2 2 4 4 3 8 সৰি 4 3 12 12 7 তো 25 নহয় তাৰ পিছত 4 28 28 পৰা 3 বিয়োগ কৰিলে 25 হয় yes মানে 2 টো একলগ কৰিলে 2 দুটা একলগ কৰিলে আৰু 7 টো একলগ কৰিলে মানে 2 2 4 হয়নে 2 2 4 4 7 28 সো 28 আৰু 3 পূৰণ কৰিলেও আমি 84 পাওঁ 28 আৰু 3 পূৰণ কৰিলেও আমি 84 পাওঁ সো সেই কাৰণে মই এটো কম্বিনেশন লম 28 ৰ পৰা 3 বিয়োগ কৰিলে আমি 25 পাওঁ ঠিক আছে নে 28 আৰু 3 পূৰণ কৰিলে আমি 84 পাওঁ আৰু 28 পৰা 3 বিয়োগ কৰিলে মানে 28 আৰু 3 পূৰণ কৰিলে 84 পাওঁ আৰু 28 পৰা 3 বিয়োগ কৰিলে আমি 25 পাওঁ সেই কাৰণে মই এটো লিখিলো 28 - 3 লিখিলো এটা সাকে মিলি যাব মানে 28y হ'ব আৰু ইফালে হ'ব -3y ঠিক আছে নে এতিয়া সাকে মিলিব মানে ইয়াৰ পৰা এটা কি কমন লব পাৰিবা 4y কমন ললা y প্লাস হৈ যাব ইফালে 7 আৰু ইয়াৰ পৰা -3 কমন ললে y প্লাস 7 হৈ গল -3 কমন ললো y প্লাস 7 হল ঠিক আছে নে এটা মিলিল 3 ৰ লগত -3 লগত y পূৰণ কৰিলে -3y হয় -3 লগত 7 পূৰণ কৰিলে -21 হয় এটা মিলিছে সো এতিয়া y প্লাস 7 into 4y minus 3 লিখিম হৈ গল সো এটো হ'ব आंसर y plus 7 into 4y minus 3 সো হৈ গৈছে কোৱেশ্চন নম্বৰ 9 টো হৈ গৈছে এতিয়া তাৰ পিছত আমি চাম কোৱেশ্চন নম্বৰ 10 এটা সো কোৱেশ্চন নম্বৰ 10 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 10 ত এটো দিয়া আছে এতিয়া মই ইয়াক কি কৰিম এতিয়া মই ইয়াক কি কৰিব পাৰো এটো কিবা ফৰ্মুলাত ব্যৱহাৰ কৰিব পাৰি নেকি ফৰ্মুলাটো নোৱাৰি চাগে ইয়াক হয়নে ফৰ্মুলাটো দিগদাৰ হ'ব কাৰণ 45 ক একো বৰ্গ হিচাপে আমি লিখিব নোৱাৰো কিবা সংখ্যাৰ বৰ্গ হিচাপে লিখিব নোৱাৰো আৰু 3 কো আমি কিবা সংখ্যাৰ বৰ্গ হিচাপে লিখিব নোৱাৰো হয় না পূৰ্ণ বৰ্গ হিচাপে লিখিব নোৱাৰো আমি পূৰ্ণ বৰ্গ সংখ্যা নহয় এটো 3 টো সো সেই কাৰণে মই কি কৰিম 3 তাৰ পৰা কিবা কমন লব পাৰি নেকি চাও 3 তাৰ পৰা কিবা কমন লব পাৰি নেকি চাও ঠিক আছে আৰু কোনবা খুদিব পাই ইয়াক মধ্যম পদ বিভাজন কৰিব পাৰি নেকি ইয়াক মধ্যম পদ বিভাজন কৰিবই নোৱাৰি কাৰণ এটো সোৱা এটো এটা ধ্ৰুবক নহয় ইয়াত কাৰণ ইয়াত x আৰু y আছে হয় নহয় ইয়াত x আৰু y আছে ইয়াত মানে চলক আছে চলক থকা কাৰণে এটো এটা ধ্ৰুবক সংখ্যা নহয় ধ্ৰুবক সংখ্যা নোহোৱাৰ কাৰণে আমি কি কৰিব পাৰিম ইয়াক মধ্যম পদ বিভাজন কৰিব নোৱাৰিম ইয়াক হয় নহয় সো হৈ যাব ইমান ভাবিব নালাগে আমি জাস্ট ভাবিলে হল যে ইয়াত তিনটা পদ আছে এই তিনটা পদৰ পৰা আমি কি কমন লব পাও হেতু চাম ঠিক আছে সো 3 কমন লব পাৰো মোৰ মতে হনে 3 এটা কমন লব পাৰো আৰু x স্কয়াৰ কমন লব পাৰো x স্কয়াৰ কমন ললো তাৰ পিছত হ'ব ইয়াত কি হ'ব x টু দি পাৱাৰ কি হৈ যাব ইয়াত 2 এটা লৈ আনিলো 4 থাকি গল হনে নহয় x টু দি পাৱাৰ 4 হ'ব ইয়াত তাৰ পিছত -2y হয়নে এটো লগত এটো পূৰণ কৰিলে এটো হয়নে হয় আৰু -15y স্কয়াৰ হৈ গল সো 3x স্কয়াৰ তাৰ পিছত ইনটু x টু দি পাৱাৰ 4 -2y -15y স্কয়াৰ হ'ব সো এইটোৱে হৈছে आंसर আৰু কিবা কমন লব পাৰি নেকি আৰু ইয়াত কমন লব নোৱাৰি সো হৈ যাব সো হৈ যাব সো এইটোৱে হৈছে आंसर ঠিক আছে সো আমি কোৱেশ্চন নম্বৰ 4 গুটেইখিনি কোৱেশ্চনৰ সলিউশন কোৱেশ্চন নম্বৰ 4 ত 10টা কোৱেশ্চন আছিল সো গুটেইকেটা সলিউশন আমি ডিসকাস কৰিলো আৰু আজি এই ভিডিওটো ইয়াতে অন্ত পৰিছে ঠিক আছে
সো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ সলিউশনখিনি ডিসকাস কৰিম পিছৰ কোৱেশ্চনৰ সলিউশনখিনি ডিসকাস কৰিম সো তোমালোকে প্লেলিষ্টটো চালেই তাত পাই যাবা গুটেখিনি কোৱেশ্চনৰ সলিউশন বা গুটেখিনি ভিডিও পুনৰালোচনা নামৰ চেপ্টাৰটোৰ সো প্লেলিষ্টটো চালে হ'ল ডেসক্ৰিপচনত দিয়া আছে বা তোমালোকে ইয়াত দেখিবলৈ পাইছে স্ক্ৰিনত চাগে দেখিবলৈ পাইছে এখিনিত কোনবা এটা চকত সো ক্লিক কৰি দিয়া আৰু প্লেলিষ্টটো চোৱা হ'ব সো আজি ভিডিওটো ইমানেই বাই বাই